Hello everyone, আপোনালোক চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আৰু নতুন নটিফিকেশন আহিছে যেটো নটিফিকেশন মানে অপেক্ষা কৰি আছিল আৰু নটিফিকেশনটো হৈছে জিএনএম এন্ট্ৰেন্স এক্সামৰ নটিফিকেশন আৰু এই নটিফিকেশনটো অহাৰ লগে লগে যিসকলে জিএনএম পৰীক্ষাত বহিব তেওঁলোকে পঢ়া আৰম্ভ কৰিব পৰা হৈছে আৰু ইতিমধ্যে আমি ক্লাসও আৰম্ভ কৰিছো গতিকে যোৱাকালি আমি এটা ক্লাস দিছো আজি আকৌ এটা ক্লাস আহিব গতিকে যিসকলে জিএনএমৰ পৰীক্ষাত বহিব তেওঁলোকৰ বাবে এটা কমপ্লিট সিৰিজ এটা বনাই আছো গতিকে এবাৰ চাই লওঁ আৰু এক্সামৰ ডেটটো কি আহিছে ডেটটোৰ বিষয়ে এবাৰ আমি কথা পাতো তো জিএনএম এন্ট্ৰেন্স এক্সামিনেশন যেটো জিএনএমইই বুলি কোৱা হয় ওকে আৰু কোনে কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সেছৰ ফালৰ পৰা এই এক্সামটো অৰ্গানাইজ কৰা হয় আৰু ইয়াত সিট পাবৰ কাৰণে এটা এন্ট্ৰেন্স এক্সাম দিব লাগে আৰু হেতু এন্ট্ৰেন্স এক্সামৰ কাৰণে কোন পঢ়িব লাগিব আৰু আজিকালি এক্সাম নিদিয়া কৈ একো বস্তু নাপায় তো চাই লওঁ কি আছে প্ৰথমে নটিফিকেশনখন দেখাইছো এখন অফিচিয়েল নটিফিকেশন হয় যিখন ইতিমধ্যে জিএনএমৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে ইস্যু করা হয়েছে কোরপা ইস্যু করেছে শ্রীমন্ত শংকৰদেৱ ইউনিভার্সিটি অফ হেলথ সায়েন্স এটো গভর্নমেন্ট অফ আসামৰ ইনিশিয়েটিভ হয় স্টেট ইউনিভার্সিটি এখন তো ইয়াতে মেনশন করা আছে যে অনলাইন এপ্লিকেশন ওকে অনলাইন এপ্লিকেশন अवेलेबल হ'ব আৰু কোড হ'ব এটো ওয়েবসাইট দিয়া আছে www.ssuhs.in ইয়াতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু ডেটটো হৈছে কি 13 তাৰিখৰ পৰা নেক্সট 13 তাৰিখ মানে এই যোনটো মে মাহৰ 13 তাৰিখৰ পৰা জুনৰ 13 তাৰিখলৈকে আপোনালোকে এমাহ সময় দিয়া আছে এই এমাহ সময় আপোনালোকে নিজৰ এপ্লিকেশন ফৰ্মখিনি সাবমিট কৰিব পাৰিব ওকে আৰু যেটো এন্ট্ৰেন্স টেষ্ট হ'ব এই এন্ট্ৰেন্স টেষ্টটো জুলাই মাহৰ 13 তাৰিখে তেওঁলোকে অৰ্গানাইজ কৰিব মানে মেৰ 13 তাৰিখৰ পৰা ফৰ্ম ফিল আপ জুনৰ 13 তাৰিখে ফৰ্ম ফিল আপ শেষ হ'ব আৰু জুলাই 13 তাৰিখে আপোনালোকৰ এক্সামটো পাতা হ'ব এক্সামৰ দিনটো সানডে হয় আৰু এক্সাম সেন্টাৰ হিচাপে ডিব্ৰুগড় দিয়া গুৱাহাটী আছে ডিব্ৰুগড় আছে শিলচৰ জৰাত বৰপেটা আছে তেজপুৰ আছে ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবৰী আৰু কোকৰাঝাৰ বহুত কেইখন ডিস্ট্ৰিক্ট দিছে গতিকে আপোনাৰ নিয়াৰেষ্ট যিখন ডিস্ট্ৰিক্ট সেই ডিস্ট্ৰিক্টত আপোনালোকে এক্সাম সেন্টাৰটো সিলেক্ট কৰিব পাৰে ওকে আৰু সবিহে আমি অকমান জানি লওঁ ঠিক আছে আৰু এডমিট কাৰ্ড কেতিয়া अवेलेबल হ'ব জুলাই 1 তাৰিখে আপোনাৰ এডমিট কাৰ্ড अवेलेबल হ'ব ঠিক আছে এই ডিটেইলছখিনি আবার আকৌ ভালকে জানো যে এক্সামটোৰ নাম হৈছে জিএনএম এন্ট্ৰেন্স এক্সামিনেশন ওকে আৰু ইউনিভাৰ্সিটিখনৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সেছ আৰু তো অসমৰ কাৰণে আৰু একাডেমিক সেশন 2025 ৰ পৰা 26 লৈকে আৰু এন্ট্ৰেন্সৰ যোনটো ডেট সেই ডেটটো হৈছে 13 জুলাই যেটো অলৰেডি মই কলো আৰু সেন্টাৰ কেটাৰ নাম অলৰেডি মই কলো আকৌ এবাৰ চাই লোৱা তোমাৰ নিয়াৰেষ্ট সেন্টাৰটো ক'ত পৰিছে আৰু যেটো এক্সামৰ টাইপটো কি হয় ওএমআৰ বেস হ'ব গতিকে এমসিকিউ আহিব গুটেখিনি গতিকে এইটো আমাৰ ভাল কথা যে এমসিকিউ আহিলে আমাৰ লৰা ছোৱালীৰ অকমান হলেও ইজি পায় আৰু অনলাইন এপ্লিকেশন যদি আপুনি সাবমিট কৰিব বিচাৰে আপোনাৰ 13 মেৰ পৰা আৰম্ভ হ'ব আৰু 13 জুনত শেষ হ'ব আৰু এডমিট কাৰ্ড আপোনালোকে 1 জুলাই তাৰিখৰ পৰা अवेलेबल হ'ব আপুনি ল'ব পাৰিব আৰু এক্সামৰ ডেটটো 13 জুলাই ইনফৰমেশন ঠিকে আছে এতিয়া আমি এক্সামৰ ফালে আগবাঢ়িম যে যোনটো ৰিটেন এক্সাম হ'ব এই ৰিটেন এক্সামটো আমি কেনেকৈ দিম আৰু এক্সামৰ প্যাটাৰ্নটো গম নাপালে আপুনি পঢ়াত অসুবিধা পাব তো প্ৰথম হৈছে কি এক্সামৰ যেটো টাইমিং হে টাইমিংটো 11টা বজাৰ পৰা 1টা বজালৈ যেটো 2 ঘণ্টাৰ পেপাৰ হ'ব 2 ঘণ্টাৰ পেপাৰত আপুনি এমসিকিউ খিনি কৰিব লাগিব আৰু 2 ঘণ্টাৰ পেপাৰৰ কাৰণে যেটো এমসিকিউ আপুনি কৰিব তাৰ কাৰণে আপোনাৰ টোটাল 100টা কোৱেশ্চন থাকিব আৰু 100টা কোৱেশ্চনৰ কাৰণে 100 মাৰ্কস থাকিব আৰু ইচ কোৱেশ্চন তোমাৰ হাতত মানে 1 মাৰ্কস কে থাকিব গৰি 100টা কোৱেশ্চন 100 নম্বৰ থাকিব আৰু প্ৰতিটো কোৱেশ্চনৰ কাৰণে 1 মাৰ্কস কে তোমাক দিয়া হ'ব ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই এটো ভাল কথা কাৰণ নিগেটিভ মাৰ্কিং থাকিলে অকমান অসুবিধা হয় ইয়াত কোনো নিগেটিভ মাৰ্কিং নাই গতিকে ভাল কথা 100টা কোৱেশ্চনত আৰু 100 নম্বৰ পাব আৰু কোনো নিগেটিভ মানে মাৰ্কিং ইয়াতে দিয়া নাই আৰু লগতে আৰু এটা ভাল কথা যেটো এক্সাম পালে সেই এক্সামটো দুটা ল্যাঙ্গুৱেজৰ পেপাৰখন আহিব ইংলিশ আৰু আসামিজ গতিকে এটা আপোনাৰ কাৰণে খুব ভাল যে দুটা ল্যাঙ্গুৱেজৰ কাৰণ বহুতে কেতিয়াবা ইংলিশত অসুবিধা পায় অসমীয়া দলে অসুবিধা পায় গতিকে অসমীয়া আৰু ইংলিশ দুটা মাধ্যমত এই পেপাৰখন বনোৱা হ'ব গতিকে চিন্তাৰ কোনো কাৰণ নাই ঠিক আছে এটা এক্সামটো যেটো এক্সাম হ'ব তাৰ যোনটো সিলেবাস তো সিলেবাসটো মেইনলি ক্লাস 10 স্ট্যান্ডার্ড সিলেবাস যেটো মই সদায় কৈ থাকো মোৰ মুখত আপোনালোকে শুনে যে এটা ক্লাস 10 স্ট্যান্ডার্ডৰ সিলেবাস ক্লাস 10 স্ট্যান্ডার্ডৰ সিলেবাস বুলি ক'লে ম্যাথ একে হয় সবৰে কাৰণে একে হয় গতিকে আপোনালোকে জানে ক্লাস 10 স্ট্যান্ডার্ডৰ যিখিনি ম্যাথ থাকে ম্যাথখিনি মই ওভাৰঅল যিখিনি পঢ়াও সেইখিনি চাব লাগে হল ইংলিশ থাকিব 50টা কোৱেশ্চন 50 নম্বৰ ম্যাথ থাকিব 25টা কোৱেশ্চন 25 নম্বৰ জেনাৰেল সায়েন্স থাকিব 25টা কোৱেশ্চন 25 নম্বৰ আৰু টোটাল 100 মার্কস থাকিব ওকে মানে মেইনলি ইংলিশ ম্যাথছ আৰু সায়েন্স থাকিব হ'ব ইয়াতে ইংলিশ সবতকে বেছি থাকিব 50টা কোৱেশ্চন আৰু ম্যাথছ আৰু সায়েন্স মিলি পেলাই 25টা 50টা কোৱেশ্চন গতিকে মোৰ অসুবিধা নাই হল আৰু ম্যাথছৰ যেটো সিলেবাস যেটো 25 নম্বৰ আপুনি পাব লাগে হেতু কাৰণে মই আপোনাক হেল্প কৰিম ক্লাস ইতিমধ্যে এটা দিছো এটা প্লেলিস্ট বনাইছো আকৌ ক্লাস আহি থাকিব আপোনাক দি থাকিম ওকে আৰু ইয়াৰ যেনি ম্যাথছ আছে ম্যাথছৰ সিলেবাসটো একেবাৰে কমন যেটো আমি সচৰাচৰ ইউজ কৰো প্ৰত্যেকটো পৰীক্ষাত যেটো পঢ়াই আছো গ্ৰেড 3 লেভেলৰ যেটো ম্যাথছ সেই ম্যাথছটো হয়
ওকে অকল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আমি এনালাইজ কৰিম প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ কোৱেশ্চন বেছিকৈ কৰিম আপুনি ইজি পাই যাব ওকে তো কোন কোন আছা কোন কোন এপ্লাই কৰিম বুলি ভাবিছা বা এপ্লাই কৰিবা বা হাজু হিচাপে কমেন্ট কৰি জনাবা যদি সংখ্যা বৰ বেছি হয় তেতিয়া ক্লাছ অলপ বেছি সোনকালে দিম আৰু হ'ব ঠিক আছে তো অসুবিধা নাই এক্সামটোৰ বিষয়ে সবে জানিছা আৰু এক্সামটোৰ বিষয়ে গম পোৱাৰ পিছতে পঢ়া আৰম্ভ কৰিব লাগে এনেই পঢ়া আৰম্ভ কৰি লাভ নাই হ'ব তো মেথছৰ সিলেবাসটো আগতে মই যেটো সিলেবাস দেখাইছো আজি হেতুই দেখাইছো কাৰণ একো সেন্স নাই ক্লাছ 10 স্ট্যান্ডার্ড বুলি কৈছো তো এই মেথছৰ সিলেবাসটো একো সেন্স নাই এই বস্তু চালে 25 নম্বৰ আহি যাব অসুবিধা নাই কেৱল অলপ ভালকে চাব লাগিব লেভেলটো মিলাই প্লাস চাব লাগিব হ'ব তো শুভেচ্ছা থাকিল তো যি এখন যে বিটিসি যেটো এক্সাম আহি আছে ডেট 3 গেট 4 ৰ কাৰণে তাৰ কাৰণে এখন ধুনিয়া কিতাপ মাৰ্কেটৰ আহিছে যিহলে বিটিসি এলেকাত এপ্লাই কৰিব ডেট 3 গেট 4 ৰ পোষ্ট ওলাইছে বহুতখিনি এই কিতাপখন আপোনালোকে ল'ব পাৰে pustakgriha.com ৰ পৰা ল'ব পাৰে ওকে pustakgriha.com ৰ পৰা আপোনালোকে ল'ব পাৰে www.pustakgriha.com যদি গুগলত সাৰ্চ কৰে আপোনাৰ লিংক পাব লিংকত গৈ কিতাপখন বুক কৰি ঘৰতে পাব পাৰে অন্যথা আপোনাৰ ওচৰত যদি কিতাপৰ দোকান আছে তাৰ পৰা আপুনি ল'ব পাৰে ঠিক আছে ওকে আৰু টপ 20 টেষ্ট সিৰিজ ইয়াতে ম্যাথছ থাকিব ইংলিশ থাকিব জেনাৰেল নলেজ আছে যদি যিকোনো পৰীক্ষা আপুনি গ্ৰেড 3 লেভেলৰ পৰীক্ষা যদি বহে 20 টেষ্ট সিৰিজ ইয়াত থাকে 20 টেষ্ট সিৰিজ আপোনালোকে ধুনীয়াকৈ সলভ কৰি লাষ্টত সলভিং থাকে ইয়াৰ পিছফালে সলভো আছে বাট আপুনি নিজে এবাৰ সলভ কৰি চাব পাৰে ইংলিশ আৰু অসমীয়া দুটা মিডিয়ামত আপুনি এই কিতাপখন পাব ল'ব পাৰে তো জিএনএমৰ ক্লাছ এটা দিছো আৰু নেক্সট ক্লাছটো আজি আহিব পাৰে গতিকে ধুনীয়াকৈ পঢ়ি থাকক কামত আহিব আপোনালোকৰ যিমানখিনি পাৰে ইমানখিনি মোৰ ফালৰ পৰা দিব কাৰণে চেষ্টা কৰিম আৰু যিহলে বিএডৰ কাৰণে পঢ়িছে তেওঁলোকক সুবিধা মানে ক্লাছৰ এটা সিৰিজ বনাইছো এএনএম জিএনএমৰ কাৰণে এটা ক্লাছৰ সিৰিজ বনাইছো আৰু বিটিসিৰ কাৰণে এটা ক্লাছৰ সিৰিজ আৰম্ভ কৰিম গতিকে মোৰ সবৰ সুবিধা হ'ব ওকে তাৰে লগ পাম এটা নতুন ক্লাছত জিএনএমৰ ক্লাছত চাই থাকিব আপোনাৰ আপোন চেনেল ইগালিটিকেশ্যন থ্যাংক ইউ সো মাচ